আজি বনাম ফুলকবি আলু আৰু বিলাহীৰে মাছ। ফুলকবিৰ সিজন হয়, সেইকাৰণে ফুলকবি আলু মাছেই হ'ব আৰু বেলেগ আৰু কি বনাম তেনেহ'লে ভিডিঅ'টি চাব। এতিয়া মই কাটি লওঁ, কাটি বইল দিম, তাৰপিছত দেখুৱাই আছোঁ। ইয়াত আছে মিৰ্গা মাছ 900 গ্ৰাম। এতিয়া মই হালধি নিমখ সানি ভাজিম কবিখিনি আৰু এতিয়া বাকী মছলা ৰেডি কৰিম। ইয়াত আছে বিলাহী, আদা, নহৰু, পিঁয়াজ, জলকীয়া, এইখিনি এতিয়া মই গুড়ি কৰি ল'ম ফুলকবি আলুৰ জোলত দিবৰ কাৰণে। তেজপাত দিছোঁ, এতিয়া আলু দিম। আলু ভাজি হওক, এতিয়া মছলা অলপ পানী দিছোঁ। এতিয়া দিম পানী, দিম মাছ, এতিয়া দিছোঁ ধনিয়া পাত, কবি আলু মাছেৰে বনোৱা এয়া আছিলে মোৰ আজি ৰেচিপি। চাই কেনেকুৱা লাগিছিল জনাব, ধন্যবাদ। বুট ভাজি আৰু বেঙেনা বৰা, ফুলকবি আলু মাছ, মাছৰ পেটি